পূৰ্বকে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল? অপশ্যন 1 1532। হিন্দু নাম গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা আছিল? অপশ্যন 1 চুহুংমুং। বংগদেশৰ মুছলমান শাসকসকলে 1527 খ্ৰীষ্টাব্দৰ পৰা 1532 খ্ৰীষ্টাব্দলৈ মুঠ 3বাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল। সেই সময়ত আহোম ৰজাজন কোন আছিল? অপশ্যন 1 চুহুংমুং। কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4 বিশ্বসিংহ। আহোমসকলৰ স্মৃতিস্থানক কি বুলি কোৱা হয়? অপশ্যন 2 মৈদাম। 1671 চনৰ শৰাইঘাটৰ ৰণ হৈছিল? অপশ্যন 4 উদয়াদিত্য সিংহৰ দিনত। আহোম আৰু মোগলৰ মাজত হোৱা শেষ যুদ্ধ ইটাখুলি কিমান চনত সংঘটিত হৈছিল? অপশ্যন 2 1682। অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহ মোৱামৰীয়াৰ সময়সীমা আছিল? অপশ্যন 2 1769 খ্ৰীষ্টাব্দৰ পৰা 1805 খ্ৰীষ্টাব্দলৈ। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? অপশ্যন 4 লক্ষ্মী সিংহ। কোনজন আহোম ৰজাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল? অপশ্যন 3 কমলেশ্বৰ সিংহ। চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল? অপশ্যন 3 নীতিপাল। অসমত মান আনিছিল? অপশ্যন 4 বদনচন্দ্ৰ বৰফুকন। অসমত প্ৰথম মানৰ আক্ৰমণ হৈছিল? অপশ্যন 1 1817 খ্ৰীষ্টাব্দত। অসমত মানৰ দ্বিতীয় আক্ৰমণ হৈছিল? অপশ্যন 2 1819 খ্ৰীষ্টাব্দত। অসমত মানৰ তৃতীয় আক্ৰমণ হৈছিল? অপশ্যন 3 1821 খ্ৰীষ্টাব্দত। বক্তাৰ পৰা গড়গাঁৱলৈ কোনে ৰাজধানী স্থানান্তৰ কৰিছিল? অপশ্যন 3 চুকলেংমুং। উগ্ৰতৰা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উগ্ৰতৰা মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন 1 শিৱসিংহই। জলম বঁটা আখ্যা দিয়া হৈছিল? অপশ্যন 4 কীৰ্তিচন্দ্ৰ বৰুৱা। মণিপুৰৰ ৰজা জয়সিংহৰ জীয়েক কুৰংগনয়নীক বিয়া কৰাইছিল? অপশ্যন 1 ৰাজেশ্বৰ সিংহই। দন্দুৱা-দ্ৰো বিদ্ৰোহ হৈছিল? অপশ্যন 4 কমলেশ্বৰ সিংহৰ দিনত। গৌৰীসাগৰ পুখুৰী খন্দাইছিল? অপশ্যন 1 ফুলেশ্বৰী। 1662 চনত বংগৰ ছুৱেদাৰ মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? অপশ্যন 4 জয়ধ্বজ সিংহৰ দিনত। আহোমৰ শ্ৰেষ্ঠ ৰজা কোন? অপশ্যন 2 ৰুদ্ৰসিংহ। লতাকটা ৰণ হৈছিল? অপশ্যন 1 ৰাজেশ্বৰ সিংহ। কোন আহোম ৰজাৰ অনুৰোধ মৰ্মে কেপ্টেইন ৱেলছ অসমলৈ আহিছিল? অপশ্যন 4 গৌৰীনাথ সিংহ।